বিশ্ব ৰেড ক্ৰছ দিৱস সমগ্ৰ বিশ্বৰে নিপীড়িত লোকৰ আশা আৰু আস্থাৰ আন্তঃৰাষ্ট্ৰীয় মানৱবিৰোধী স্বেচ্ছাসেৱী সংগঠন ৰেড ক্ৰছ ছ'চাইটিৰ আজি প্ৰতিষ্ঠা দিন। আজিৰ এই দিনটোতেই আজিৰ পৰা 163 বছৰ আগতেই জন হেনৰি ডুনান্টে ৰেড ক্ৰছ ছ'চাইটি প্ৰতিষ্ঠা কৰিছিল। আৰু এই প্ৰতিষ্ঠা দিৱসটি সমগ্ৰ বিশ্বৰ লগতে আমি মাৰ্ঘেৰিটাতো ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটিৰ মাৰ্ঘেৰিটা শাখাই মাৰ্ঘেৰিটাৰ সমজিলাৰ অসম অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চল কথাচেমা গাঁৱত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। বিশেষকৈ আজি আমি এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ইয়াত এটা আমি বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিছোঁ। এই চিকিৎসা শিবিৰত চকু, দন্ত ৰোগৰ, শিশু ৰোগ, কৰ্কট ৰোগ, সাধাৰণ ৰোগ, স্ত্ৰী আৰু প্ৰসূতি ৰোগকে আদি কৰি বিভিন্ন ৰোগৰ আমাৰ বিশেষজ্ঞ চিকিৎসকসকলক আমি আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতসকলে এই অঞ্চলৰ ৰাইজক চিকিৎসা প্ৰদান কৰিছে। আৰু পুৱা ভাগতেই আমি পতাকা উত্তোলন কৰিছোঁ। পতাকা উত্তোলন কৰিছে মাৰ্ঘেৰিটা সমজিলাৰ প্ৰশাসনৰ প্ৰতিনিধি হিচাপে আহি ইয়াত সুমন শইকীয়াদেৱে পতাকা উত্তোলন কৰিছে। তাৰপিছতে আমি বন্তি প্ৰজ্বলন হৈছে। ইয়াৰ লগত আমি সংগতি ৰাখি আৰু এটি কাৰ্যসূচী ইয়াত সমাপন কৰিছোঁ। এই অঞ্চলৰ বহু দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকক আমি টিউপাল, আঁঠুৱাকে প্ৰমুখ কৰি বিভিন্ন সামগ্ৰীও আমি প্ৰদান কৰিছোঁ। এতিয়ালৈকে প্ৰায় 285 গৰাকী ৰোগীৰ ইতিমধ্যে চিকিৎসা হৈছে আৰু বহু ৰোগী ইতিমধ্যে আহি আছে। আমি ৰাতিলৈকে প্ৰায় ৰাতি হৈ যাব, আমি এই চিকিৎসা শিবিৰ আমি চলাই যাম। আমি ইয়াৰ লগত আমাৰ বিনামূলীয়া চিকিৎসা শিবিৰৰ লগত বিশেষভাৱে সহযোগিতা আগবঢ়াইছে আছাম ৰাইফলছে, বিশেষভাৱে সহযোগিতা আগবঢ়াইছে ভাৰতীয় তেল নিগম, অইল সংমণ্ডলেও বিভিন্ন ধৰণৰ সহযোগিতা আগবঢ়াইছে। তেওঁলোকৰ পৰা চিকিৎসক আহিছে, আৰ্মীসকলৰ চিকিৎসক আহিছে, তেওঁলোকে দৰৱো ঔষধো আমাক প্ৰদান কৰিছে। ইয়াৰ উপৰিও হন্স ফাউণ্ডেশ্যনে আমাক সহযোগিতা আগবঢ়াইছে। কৰ্কট ৰোগৰ বাবে আমি আমন্ত্ৰণ কৰিছোঁ আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ এটি বিশেষ দলে আহি এই অঞ্চলৰ লোকসকলৰ, বিশেষকৈ মুখ গৰ্ভৰ মহিলাসকলৰ জৰায়ুমুখ আৰু স্তনৰ কৰ্কট ৰোগৰ সম্পৰ্কত পৰীক্ষণ আৰু সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰিছে।